যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ শোলমৰাৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত ডেৰগাঁৱৰ যুৱ ব্যৱসায়ী পৰীক্ষিত দত্ত উপস্থিত হৈ শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৭৯টা পৰিয়ালৰ ৩২৮ জন লোকক খাদ্য সামগ্ৰী প্ৰদান কৰে। এটা আকস্মিক বানে সমগ্ৰ উজনিৰ কিছু অঞ্চল খুব বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। আজি আমি এই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ যিটো শিবিৰ, বহুকেইখন গাঁৱৰ ৰাইজ ইয়াত বাৰ্ণাকান্ত ৰাইজ ইয়াত শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। আজি ইয়াত আমি এই বাৰ্ণাকান্ত ৰাইজৰ অকণমান খা খবৰ ল'বলৈ আহিলোঁ। ইতিমধ্যে চৰকাৰী সমগ্ৰ প্ৰশাসন যন্ত্ৰটো এই যিসকল ৰাইজ বিপদৰ সময়ত আছে তেওঁলোকৰ উদ্ধাৰকে আদি কৰি উপযুক্ত ক্ষতিপূৰণ, সমান্তৰালভাৱে শিবিৰত থকা সময়ত তেওঁলোকক খাদ্য যোগানকে আদি কৰি সকলোবিলাক ব্যৱস্থা ইতিমধ্যে চৰকাৰী তৰফৰ পৰা কৰি থকা হৈছে। যিহেতু আমি এজন দলীয় দায়িত্বত থকা ব্যক্তি হিচাপে আমিও এইখিনি আমাৰো দায়িত্ব আছে, গতিকে চোৱা চিতা কৰা। সমান্তৰালভাৱে ইয়াতে এই শিবিৰত আমি কিছু যিসকল ৰাইজৰ নিত্য ব্যৱহাৰ্য কিছু সামগ্ৰী, ফেনাইলকে আদি কৰি ব্লিচিং পাউডাৰ আৰু খাদ্য সামগ্ৰী কিছু পৰিমাণে আমি ৰাইজৰ ওচৰলৈ লৈ আহিবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰ বিধায়ক মহোদয়, সমান্তৰালভাৱে যোৱাকালি আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি মাননীয় শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে বহু সাংসদ মহোদয়কে আদি কৰি সকলোবিলাকে ইয়াত এইখিনি নিৰীক্ষণ কৰি আছে। বহুকেইটা যায় ইয়াৰ এই অঞ্চলৰ বিভিন্ন প্ৰান্তত দৰিকা মাৰিকে আদি কৰি বিভিন্ন ঠাইত এতিয়াও নাৱেৰে মানুহৰ ওচৰত যাব লগা অৱস্থা এটা চলি আছে। গতিকে আমি আশা কৰিছোঁ যে যোৱাকালিৰ পৰা কিছু পৰিমাণে বানৰ অৱস্থা অলপ কিছু পৰিমাণে ভাললৈ আহিছে, কিছু ঠাইত পানী কমিছে। গতিকে ইয়াৰ পিছত আমি এটাই চেলেঞ্জ হ'ব যে বান শেষ হৈ যোৱাৰ পিছত ৰাইজ শিবিৰৰ পৰা ঘৰলৈ যাব। কিছু ঠাইত ঘৰৰ ভিতৰত এটা সাংঘাতিক পৰিৱেশ বিৰাজ কৰি আছে। বোকা পলস বহুখিনি মানুহৰ ঘৰৰ ভিতৰত সোমাইছে। গতিকে ৰাইজে স্বাভাৱিক জীৱন যাত্ৰা এটা আগবঢ়াই নিবলৈ কিছু এটা কঠিন সময় পাৰ কৰিব লাগিব। সমান্তৰালভাৱে বানপানী হৈ যোৱাৰ পিছত যিহেতু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰোগ আহে, বিভিন্ন ঠাইত দেখা পোৱা গৈছে। সেইসমূহ ক্ষেত্ৰতো যাতে চিকিৎসা বিভাগৰ তৰফৰ পৰা এই বাৰ্ণাকান্তসকলক উন্নত চিকিৎসাৰে তেওঁলোকক এইবিলাক ব্যৱস্থাৰ প্ৰতিৰোধ কৰিব পৰা যায়, সেইখিনি ক্ষেত্ৰতো আমি অকণমান নজৰ ৰাখিছোঁ। সমান্তৰালভাৱে বিভাগীয় কৰ্তৃপক্ষৰ লগতো এইবিলাক কথা বতৰা পাতি থকা হৈছে। গতিকে আমাৰ যিটো সামগ্ৰিক টীম ইতিমধ্যে দেখা পাইছে, আমাৰ যুৱ বন্ধুসকলে, দলীয় দায়িত্বত থকা যুৱ বন্ধুসকল, জনপ্ৰতিনিধিসকল সকলোৱে এই শিবিৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত এটা নিদৰ্শন দেখুৱাইছে। ইয়াৰ এখন কমিটি কৰি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি সকলোৱে যিখিনি বাৰ্ণাকান্ত ৰাইজৰ বাবে চৰকাৰী সাহায্যই হওক বা ব্যক্তিগতভাৱে কোনোবাই দিয়া সমান্তৰালে বহুকেইটা স্বেচ্ছাসেৱী সংগঠনেও ইয়াত বিভিন্ন সামগ্ৰী দি আছে। খুব নিয়াৰিকে তেওঁলোকে যাতে প্ৰত্যেকটো পৰিয়ালে এইবিলাক বস্তু লাভ কৰে, খুব নিয়াৰিকে তেওঁলোকে কাম কাজ কৰি আছে। মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। নিজেও বহুখিনি মানুহ, তেওঁলোকৰ বহুকেইটা পৰিয়াল বানাক্ৰান্ত হৈ আছে। নিজৰকেইটা বহুকেইটা ঘৰ বানৰ কবলত সোমাই থকাৰ উপৰিও তেওঁলোকে নৰ্মেলি যি ধৰণে সাধাৰণতে ৰাইজৰ লগত কাম কৰি থাকে, সেই দায়িত্বটো পালন কৰি পেলাই এতিয়াও সেই বানাক্ৰান্ত ৰাইজক সহায় কৰিব বাবে তেওঁলোকে সেই যিটো নিদৰ্শন দেখুৱাইছে, সি সঁচাকৈ বৰ ভাল নিদৰ্শন। আমি আশাবাদী যে খুব কম সময়ৰ ভিতৰত এইসমূহৰ পৰা ৰাইজ পৰিত্ৰাণ পাব। আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সকলোৰে প্ৰতি আহ্বান জনাইছে যে ক্ষতিগ্ৰস্ত সকলোৱে উপযুক্ত ক্ষতিপূৰণ পাব আৰু ৰাইজ স্বাভাৱিক জীৱন যাত্ৰাৰ বাবে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব। বিশিষ্ট ব্যৱসায়ীগৰাকীৰ এই মহানুভৱতাক সকলোৱে শলাগ লয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।